ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কিছু প্ৰতিকাৰো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি মিথুন ৰাশি জাতক জাতিকাসকলে এই মাহত নিজকে বহুত কামত আপোনালোকে ব্যস্ত কৰি ৰাখিব বাক্য কিন্তু বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব লাগিব অৰ্থাৎ কথা কওঁতে আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে খঙত কাৰোবাক কঠোৰ শব্দ কোৱাৰ বা আবেগৰ বাবে কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰিহাৰ কৰক বুলি কৈছে এই মাহত যেটো ভৱিষ্যতে বা আহি থকা দিনত আপুনি পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ পাব পাৰে বুলি কৈছে এই মাহত যিমানে নিজকে বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব সিমানে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে মাহৰ আৰম্ভণিতে মাটি অট্টালিকা বা পৰিয়ালৰ সম্পত্তিক লৈ কিছু লোকৰ মানসিক উত্তেজনা হ'ব পাৰে বুলি কৈছে টেনচন বাঢ়িব পাৰে এই সন্দৰ্ভত যিকোনো সিদ্ধান্ত চিন্তা কৰিহে লওক বুলি কৈছে যিকোনো আঁচনি বা ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞ বা শুভাকাংক্ষীৰ মতামত ল'বলৈ একেবাৰে নাপাহৰিব টকা পইচা খৰচ কৰাৰ সময়ত কিন্তু নিজৰ বাজেটৰ কথা নিজৰ পকেটৰ প্ৰতি সাৱধান হওক বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটোত মিশ্ৰিত বুলি প্ৰমাণিত হ'ব মাহৰ আৰম্ভণিতে আপুনি আপোনালোকৰ সকলো প্ৰতিযোগীৰ বা প্ৰতিদ্বন্দ্বীক এৰি নতুন অভিলেখ গঢ়ি তুলিবৰ বাবে চেষ্টা কৰিব পাৰে মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব এই মাহত কিন্তু মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বহিৰাজ্যৰ সৈতে জড়িত কাম কৰা সকলৰ বাবে এই সময় শুভ বুলি প্ৰমাণিত হ'ব পাৰে মাহৰ মধ্যভাগত বা মাজভাগত আপুনি কিবা এটা কথাত চিন্তিত বা হতাশ হ'ব পাৰে বুলি কৈছে যাৰ প্ৰভাৱ কিন্তু আপোনালোকৰ কামতো দেখা যাব পাৰে মাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব এই সময়ছোৱাত আপোনাৰ ব্যস্ততাৰ বাবে আপোনালোকৰ প্ৰেমৰ সংগী বা আপোনালোকৰ জীৱনসংগীক কম সময় দিব পাৰিব বুলি কৈছে যদি আপুনি কোনোবা বন্ধুৰ আগত আপোনালোকৰ প্ৰেম প্ৰকাশ কৰিব বিচাৰে তেন্তে এই মাহত আপোনালোকৰ সম্পৰ্কৰ সমাধান হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ আৰু মজবুত হৈ পৰিব বৈবাহিক জীৱনত থাকিব মধুৰতা আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব এই মাহটোত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ বাবে অতি উত্তম কষ্ট কৰিব লাগিব এই মাহত যদি আপুনি কঠোৰ নিষ্ঠাৰে কাম কৰে তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে মাহৰ দ্বিতীয় ভাগত বিশেষকৈ মনটোক আন কামত বিচৰণ কৰিবলৈ দিয়াৰ পৰিৱৰ্তে নিজৰ লক্ষ্যৰ প্ৰতি নিজৰ এইমৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহে বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন সুযোগ আৰু নতুন প্ৰত্যাহ্বান দুইটাই কঢ়িয়াই আনিছে এই দুইটাৰ দ্বাৰা আপুনি আপোনালোকৰ ভূমিকাক উন্নত ধৰণে পালন কৰিবলৈ সক্ষম হ'ব এই মাহৰ আৰম্ভণি সময়ছোৱাত আপুনি অপৰিসীম আত্মবিশ্বাস আৰু শক্তি আৰু উৎসাহেৰে ভৰি পৰিব বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ দীৰ্ঘদিন ধৰি পেণ্ডিং হৈ থকা বা আধৰুৱা হৈ থকা কামবোৰ গতি লাভ কৰিব পাৰিব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত বিৰোধীৰ প্ৰতি সক্ৰিয় হ'ব কিন্তু সকলো প্ৰচেষ্টাৰ পিছতো তেওঁলোকে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ যথেষ্ট পৰিমাণে আপোনালোকৰ ব্ৰেকগ্ৰাউণ্ড আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস কনফিডেন্স থাকিব নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে আপুনি আগবাঢ়ি যাব পাৰিব আপোনালোকৰ প্ৰতিভাৰ জৰিয়তে কিবা এটা নতুনত্ব আনিবলৈ সক্ষম হ'ব বুলি কৈছে আপুনি কৰ্মৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব আৰু আপোনালোকৰ মাহৰ মাজভাগলৈকে আপুনি কিছু অতিৰিক্ত দায়িত্ব পালন কৰিব লগা হ'ব পাৰে কৰ্মৰত ব্যক্তিসকলে সফলতাৰ বাবে প্ৰতিদিনে ভগৱান সূৰ্যক পানী আগবঢ়াওক আৰু সূৰ্য মন্ত্ৰ আৰাধনা কৰক বুলি কৈছে এই মাহত চিনাকি বা শুভাকাংক্ষীৰ সহায়ত মাটি বা অট্টালিকা ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা সফল হ'ব এই সময়ছোৱাত খুচুৰা ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়ত আশা কৰা ধৰণৰ লাভ কৰিব পাৰিব এই মাহত কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হ'ব যিয়ে আপোনালোকৰ আগন্তুক আহি থকাৰ বিশেষকৈ ভৱিষ্যতে বিশেষকৈ লাভৰ পথৰ সৃষ্টি কৰিব বুলি কৈছে শাসকীয় দলৰ পৰাও সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা মাহৰ শেষৰ অৰ্ধত বিশেষকৈ এই মাহটো আপোনালোকৰ বাবে অনুকূল হ'বলৈ গৈছে প্ৰেমৰ সংগীৰ সৈতে সুখদায়ক সময় কটাব অবিবাহিত মানুহৰ বিবাহ ঠিক হ'ব পাৰে বিবাহিত মানুহৰ বৈবাহিক জীৱনত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহৰ মধ্যভাগত খাদ্যাভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু কৈছে যে গাড়ী চলোৱাৰ সময়ত সাৱধান হওক নহলে আঘাত পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল হ'ব এই মাহটোত বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ বাবে সপোন পূৰ্ণতা হিচাপে প্ৰমাণিত হ'ব
এই মাহত আপুনি নিজৰ পৰিকল্পনা আৰু লক্ষ্যৰে সম্পূৰ্ণ নিষ্ঠাৰে আগবাঢ়িব লাগিব বুলি কৈছে এই মাহত আপোনালোকৰ পৰিকল্পিত অৰ্থাৎ আপোনালোকে যিখিনি প্লেনিং কৰি থৈছে যিখিনি পৰিকল্পিত কাম আছে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব নিজৰ ওপৰত আত্মবিশ্বাস সেলফ কনফিডেন্স লাগিব বুলি কৈছে আগবাঢ়ি যাবৰ বাবে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনিত অতি ভাল বুলি প্ৰমাণিত হ'ব আশা কৰাৰ মতে ব্যৱসায় লাভ পাব মাহৰ শেষৰ অৰ্ধত বিশেষকৈ জ্যেষ্ঠসকলৰ সহায়ত পৰিকল্পনাৰ সময়মতে সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব পদোন্নতিৰ সম্ভাৱনা থাকিব বুলি কৈছে এই মাহৰ মধ্যভাগত বিপণন আৰু যোগাযোগ কৰা সকলৰ বাবে এটা শুভ বুলি কৈছে শুভ সময় বহিৰাজ্যৰ সৈতে জড়িত লোকসকলে আশা কৰাৰ ধৰণে সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আৰু বিভিন্ন উৎসৱ টকা পইচা ইনকামৰ বিভিন্ন উৎসৱ সৃষ্টি হ'ব পাৰে বুলি কৈছে উৎসৱৰ কিন্তু মনত ৰাখিব যে কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতা কিন্তু মাৰাত্মক প্ৰমাণিত হ'ব পাৰে গতিকে সাৱধান হৈ কামখিনি কৰক বিৰোধীয়ে ইয়াৰ সুবিধা ল'ব পাৰে আপোনালোকৰ শত্ৰুৱে ইয়াৰ সুবিধা ল'ব পাৰে গতিকে সাৱধান হওক বুলি কৈছে পৰীক্ষাৰ বাবে প্ৰস্তুতি বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ হ'লে কষ্ট কৰিব লাগিব দেহেকেহে কষ্ট কৰিব লাগিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ মধ্যভাগত চিন্তা কোনো কথা নাই কিন্তু ব্যস্ত কৰ্মসূচীৰ মাজত নিজৰ যত্ন ল'ব লাগিব শাৰীৰিক কিছু ক্লান্তি অস্থিৰতা বা অনিন্দাৰ টোপনি কম আদি অভিযোগ থাকিব পাৰে এনে পৰিস্থিতিত যথেষ্ট টোপনি লওক আৰু ধ্যান কৰক আৰু যোগাসন কৰিলে নিশ্চয়কৈ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্কত যদি আপোনালোকৰ সাৱধানতা নহয় তেনেহ'লে কিছুমান ক্ষেত্ৰত নিজৰে সমস্যা হ'ব পাৰে কোনো কাৰণতে খং হেৰুৱাব নালাগে বিশেষকৈ খং নিয়ন্ত্ৰণত ৰাখিব লাগে প্ৰেমৰ সংগী বা জীৱন সংগী অনুভৱক একেবাৰে এই মাহত আওকাণ নকৰিব সম্পৰ্কত সম্পূৰ্ণ সততা বজাই ৰাখক নহ'লে ব্যক্তিগত জীৱনত অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে অৱশ্যে সঠিক পৰিস্থিতিত জীৱন সংগীৰ পৰা সমৰ্থন লাভ কৰিব সম্পৰ্কৰ ক্ষেত্ৰত প্ৰথম ভাগতকৈ মাহটোৰ শেষৰ অৰ্ধটো অধিক শুভ বুলি কৈছে অধিক শুভ ফলদায়ক বিশেষকৈ মিথুন ৰাশিৰ লোকসকলৰ আৰম্ভণিতে বিশেষকৈ মাহৰ আৰম্ভণিতে মানুহে নিজৰ অধীনস্থৰ সৈতে নিজৰ কৰ্মৰ পৰিকল্পনা সম্পূৰ্ণ কৰিব পাৰিব এই সময়ছোৱাত আপোনালোকৰ প্ৰতিভা আৰু ফলাফল দেখি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলেও আপোনালোকৰ শক্তিক চিনি পাব আপুনি যে কিবা এটা কৰিব পাৰে আপোনালোকৰ যে কিবা এটা প্ৰতিভা লুকাই আছে সেইখিনি বুজি পাব বুলি কৈছে যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰি নতুন ব্যৱসায় বা প্ৰজেক্টত কাম কৰাৰ কথা ভাবি আছিল তেন্তে এই মাহৰ পৰা আৰম্ভ হ'ব পাৰে বুলি কৈছে আগতে বিনিয়োগ কৰাৰ ধনৰ সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কৰ্ম সংস্থাপনৰ বাবে বিচৰণ কৰা কিবা এটা কামৰ সন্ধানত যিসকল লোকে ঘূৰি আছিল কিবা এটা কাম বিচাৰিছিল সেই লোকসকলে বিশেষকৈ লাভ কৰিব পাৰে নতুন কৰ্ম সংস্থাপনৰ সুযোগ বুলি কৈছে প্ৰথম ভাগতকৈ মাহৰ শেষৰ অৰ্ধটো অধিক শুভ বুলি প্ৰমাণিত হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ প্ৰতিপত্তি আৰু পদোন্নতি বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আশা কৰা মতে ব্যৱসায়ত লাভ হ'ব পাৰে এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত দীঘলীয়া বা ছুটি ভ্ৰমণ অত্যন্ত লাভজনক বুলি প্ৰমাণিত হ'ব কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ থাকিব যাৰ সহায়ত ভৱিষ্যতে লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে ভূমি নিৰ্মাণ সম্পৰ্কীয় চুক্তিত লাভ হ'ব এই সময়ছোৱাত বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কবোৰ মজবুত কৰিব পাৰিব প্ৰেমৰ সংগীৰ সৈতে ভাল সময় কটাবলৈ সুযোগো পাব কিন্তু ইজনে সিজনৰ আবেগ অনুভূতিক বুজি পাব লাগিব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰাও এই মাহত সম্পূৰ্ণ সমৰ্থন পোৱাৰ সম্ভাৱনা আছে এই মাহত ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ পাই মনটো সুখী অনুভৱ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও মিথুন ৰাশিৰ লোকসকলৰ বাবে মাহটো কিছু সৰু সৰু সমস্যাৰে স্বাভাৱিক হ'বলৈ গৈছে দীৰ্ঘদিন ধৰি আপুনি সন্মুখীন হোৱা স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি অলপ সকাহ অনুভৱ কৰিব উৎসাহ আৰু আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম আপোনালোকৰ এই মাহত বাঢ়িব বুলি কৈছে আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ ল'ব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব বজাই ৰাখিব নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ